সৰ্বভাৰতীয়ভাৱে সংগঠন তৈরি কৰা হৈছিলে, যেটোক আমি অল ইণ্ডিয়া কাউন্সিল বুলি কওঁ। অল ইণ্ডিয়া কাউন্সিল এটা তৈরি হৈছিলে। সেইটো ইয়েটো আছিল, উদ্দেশ্য আছিলে আমাৰ নিজস্ব কোম্পানীত যে আমার দায়িত্ব, আমার যেটো দাবি, আমার বায়োলেটার রিলেশন স্টাবলিশ করা। সেই বায়োলেটার রিলেশন স্টাবলিশ কৰোঁতে গৈ, এই আন্দোলন কৰোঁতে গৈ কোম্পানীৰ পৰা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। যেনেকা পুলিচ কেছো হৈছে, পুলিচৰ ওচৰত এফআইআৰো কৰিছে মোৰ এগেইনষ্টত, মোক বিভিন্ন ঠাইত ট্ৰান্সফাৰো কৰি দিছিলে, মোক বছৰৰ ওপৰ বছৰ ইনক্ৰিমেণ্ট নিদিয়াকৈ ৰাখিছিলে। মই গোটেই কৰ্মজীৱনত 12 বছৰৰ ওপৰত, 12 বছৰ নহ'ব, 7 বছৰৰ ওপৰত কৰ্মহীন হৈ আছিলোঁ, মানে টাৰ্মিনেট হৈ আছিলোঁ। মোৰ পৰিয়াল বহুতখিনি চাফাৰ কৰিছিলে সেই সময়ত। আৰু সেই সময়ত মোৰ এই যিবোৰ কলিগ CRU, FMRI আৰু মোৰ এই কোম্পানীৰ কলিগবোৰ মোক সহযোগিতা কৰাৰ কাৰণে মই আজিৰ ডেটত এই জেগা আছোঁ। আজি সেই সময়ত যদি CRU নাথাকিলেহেঁতেন, সেই সময়ত যদি FMRI নাথাকিলেহেঁতেন, সেই সময়ত যদি আমাৰ এই সংগঠনৰ কলিগবোৰ নাথাকিলেহেঁতেন, কোম্পানীৰ কলিগবোৰ নাথাকিলেহেঁতেন, হয়তো মই আজি এই ষ্ট্ৰাগলটো, সেই মানে ফাইটটো কৰিব নোৱাৰিলেহেঁতেন। সেইটো হ'ল মোৰ প্ৰত্যাহ্বান। আৰু এচিভমেণ্টৰ যদি কথা কওঁ, চবৰ পৰা বৰ ডাঙৰ এচিভমেণ্ট হ'ল আমি সেই অল ইণ্ডিয়া সৰ্বভাৰতীয়ভাৱে এই কোম্পানী হওক আৰু বিভিন্ন ঠাইকৰ বহু কোম্পানীত আমি বায়োলেটাৰেল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব পাৰিছিলোঁ এই আন্দোলনৰ মাধ্যমে। বহু কোম্পানী, এতিয়াও আছে কিছু কোম্পানী বায়োলেটাৰেল ৰিলেশ্যন মেইনটেইন হৈ আছে। আৰু এটা ডাঙৰ কথা আমি কৰিছিলোঁ যে মানে এইটো ফিল্ড ফোৰ্স, মানে মেডিকেল ৰিপ্ৰেজেন্টেটিভ, মেডিকেল বায়োলেটাৰেল ৰিলেশ্যন আৰু কোম্পানী কৰ্পোৰেটৰ লগত, কৰ্পোৰেট বায়োলেটাৰেল ৰিলেশ্যন, তেওঁলোকৰ লগতো ৰিলেশ্যনটো থাকে, তেওঁলোকতো এপইণ্টেড ৰিক্ৰুটেড এমপ্লয়ি হয়। এইটো হ'ল আমাৰ বায়োলেটাৰেল ৰিলেশ্যন। কাক কওঁ মই বায়োলেটাৰেল ৰিলেশ্যন? এইটো হ'ল যে কোম্পানীৰ লগত ফিল্ড ৱৰ্কাৰৰ এক্ৰছ দ্য টেবিল আলোচনা কৰি ফিল্ড ৱৰ্কৰ কি দাবী দাবা এইবোৰ নস্যাৎ কৰা, আৰু ফিল্ড ৱৰ্কাৰৰ চেলেৰি ষ্ট্ৰাকচাৰ সা সুবিধা দিয়া, এইটো ইউনিয়নৰ লগত কোম্পানী বহি পেলাই আলোচনা কৰি বায়োলেটাৰেল এগ্ৰিমেণ্ট হোৱা, সেইটোকে বায়োলেটাৰেল ৰিলেশ্যন। এইটো যেটো চাৰ্টাৰ অফ ডিমাণ্ড সাবমিট কৰি পেলাই যেটো আমি লওঁ। আপোনালোকৰ কিছুমান দাবী থাকে, সেই দাবী উত্থাপন কৰিবলৈ কিছুমান কমিটি বনোৱা হয়, এই কোম্পানীয়ে সেইবিলাক হেৰি কৰে। নিজস্ব কোম্পানী, ধৰি লওক মই এটা এক্সাম্পল কাম, মোৰ পুৰণা কোম্পানীৰ কথাই কওঁ, ধৰি লওক ইণ্ডোকো ৰেমিডিজে মেনেজমেণ্ট বহি আছে, এইফালে ইণ্ডোকো ৰেমিডিজ ফিল্ড ৱৰ্কাৰ বহি আছে। এইটো কিন্তু ফিল্ড ৱৰ্কাৰবোৰ হ'ল যে FMRI বা CRU, এই গোটেই মিলি ফিল্ড ৱৰ্কাৰবোৰ এইবোৰ বহি আছে। দুটা ফিল্ড ৱৰ্কাৰৰ মাজত আলোচনা বিলোচনা হয়। ফিল্ড ৱৰ্কাৰৰ দাবী হ'ল ইমান টকা দৰমহা দিব লাগিব, ইমান টকা এই সুবিধা দিব লাগিব, এই কাম কৰিবলৈ। মেনেজমেণ্টটো এক্ৰছ দ্য টেবিল এগ্ৰিমেণ্ট হ'ল, এইটোক মেনেজমেণ্ট ষ্টাবলিছ কৰিলে, মেনেজমেণ্ট ৰিকগনাইজ কৰিলে, ইউনিয়নৰ ৰিকগনাইজ হ'ল, বায়োলেটাৰেল ৰিলেশ্যন মেইনটেইন হ'ল। এইটোকে বায়োলেটাৰেল মেইনটেইনৰ কথা আমি কৈ আছোঁ। কিন্তু পাউতপক্ষে কোম্পানী এইবোৰ নকৰে। আৰু সেই যে আপোনালোকৰ অধিকাৰটো, সেই অধিকাৰটো দিছিলে এখন বিশেষ আইনে, যিখন আইনৰ কথা আপুনি ক'লে, ইতিমধ্যে 50 বছৰ হ'ল, চেলছ প্ৰমোশ্যনেল এমপ্লয়িজ এক্ট 1976। কিন্তু বৰ্তমান সেই আইনখন ধোঁৱাচাঙত তোলা হৈছে। সেই বিষয়ে অকণমান আপুনি ক'ব খুজিছিলে, এতিয়া বহলাই কওকচোন। আচলতে ID Act, ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট, ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্টৰ সেই কথাখিনি আছেই, বায়োলেটাৰেল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰাৰ কাৰণে। কিন্তু এইখন স্পেচিয়েলি মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ কাৰণে আছিলে না, এইটো আণ্ডাৰ দ্য ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্ট। তাৰপিছত আমাৰ নিজস্বভাৱে যিটো আছিলে সেইটো হৈছে চেলছ প্ৰমোশ্যন এমপ্লয়িজ এক্ট। এই চেলছ প্ৰমোশ্যন এক্টটো আমি নিজস্বভাৱে অৰ্জন কৰা এক্ট, আমি আন্দোলন কৰি আমাৰ পাৰ্লামেণ্টে কৰি তাৰপিছত অৰ্জন কৰা এক্ট। এই এক্টখনৰ বিভিন্ন ধাৰা আছিলে। সেই ধাৰাত মেডিকেল ৰিপ্ৰেজেন্টেটিভ এপইণ্টমেণ্ট লেটাৰ এটা পাব লাগিব, মেডিকেল লিভৰ সুবিধা পাব লাগিব, মেডিকেল ৰিপ্ৰেজেন্টেটিভ বিভিন্ন সা সুবিধা পাব লাগিব বুলি মেডিকেল ৰিপ্ৰেজেন্টেটিভ বা চেলছ এমপ্লয়িজে কি সুবিধা পাব লাগিব, সেইখিনি গোটেইখিনি তাত এক্টৰ ভিতৰত সোমাই আছিল। আজিৰ ডেটত এই এক্টখন থকাৰ কাৰণে বহু ক্ষেত্ৰত মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেন্টেটিভসকলে বহুতখিনি সুৰক্ষিত হৈ আছিলে।
এই সুৰক্ষিত আইনখন মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে থকাৰ কাৰণে আমি এইটো আমাৰ ৰক্ষা কৱচ বুলি ভাবিছিলোঁ। আজিৰ ডেটে কিন্তু সেই ৰক্ষা কৱচ আমাৰ ওচৰত নাই। নাই এইকাৰণে কেন্দ্ৰীয় চৰকাৰ এই গোটেই কৰ্পৰেট বডিক আমাৰ ফাৰ্মা ইণ্ডাষ্ট্ৰীৰ কৰ্পৰেট যিবোৰ আছে সেই ফাৰ্মা ইণ্ডাষ্ট্ৰীৰ কৰ্পৰেটবোৰক সুবিধাৰ্থে এই গোটেইখিনি ফাৰ্মা ইণ্ডাষ্ট্ৰী হওক আদাৰ ইণ্ডাষ্ট্ৰী হওক গোটেইখিনি কৰ্পৰেটৰ সুবিধাৰ্থে গোটেই আইনখন অকল এই আইন নহয় গোটেই ইণ্ডাষ্ট্ৰিয়েল ডিছপুট এক্টখনে কোডে পৰিণত কৰি পেলালে। আইনখনে কোড কৰি পেলালে, 4টা কোডৰ ভিতৰত সোমাই কোড কৰি পেলালে। গতিকে আজিৰ ডেটত কিন্তু আমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হওক আদাৰ এমপ্লয়ি হওক আদাৰ কৰ্মচাৰী হওক বা আদাৰ শ্ৰমিক শ্ৰেণীৰ হওক কোনো কিন্তু সুৰক্ষিত নহয়। বৰ্তমান আইনখন আছে নে উইথড্ৰ কৰিছে? আইনখন নাই, চেলছ প্ৰমোশ্যন আইনখন নাই, সেইটো কোডতে সোমাই গ'ল। ওকে, আইন বুলি একো বস্তু নাই, এতিয়াতো আইন বুলি কোনো বস্তু কোড হৈ গ'ল। কোড হৈ গ'ল, কোড মানেতো নিয়ম কানুন কিছুমান। কোড এইটো আপুনি যেনেকা এক্সপ্লেইন কৰিব পাৰে আপুনি। আপোনাৰ এই কোডটো আদালতত আপোনাৰ গ্ৰহণযোগ্য হয়নে, বিচাৰযোগ্য হয়নে? বিচাৰযোগ্যতে যাব পৰা অৱস্থাত নাই। আমি এইটো আলোচনাৰ মাধ্যমে যি শেষ হ'ব বিচাৰ বা আদালতে গৈ বিচাৰ পাম বুলি ভাবাৰ এইটো কম, ইয়াত শক্তি কমি গ'ল, বহুখিনি শক্তি নাই বুলি ক'লেই হ'ব। গতিকে এইটো আমাৰ দুৰ্ভাগ্য, আমাৰ কাৰণে এটা দুৰ্ভাগ্য। আজি চৰকাৰে শ্ৰমিক শ্ৰেণীৰ ফালে চাব লাগে, কিন্তু চৰকাৰে চালে হ'ল কৰ্পৰেট ফালে। মোৰ যেন লাগিছে ইলেক্ট্ৰল বণ্ডৰ যে টকা পইচাবোৰ আহিছিলে সেই টকা পইচাবোৰৰ এটা মানে গিফ্ট হিচাপে সিহঁতৰ হাতত তুলি দিয়া হ'ল নেকি, এইটো যেন মোৰ লাগিছে। যি হওক এইটোকে মানে আমাৰ দুৰ্ভাগ্য বুলি আমি ভাবোঁ। আজি ৰিটায়াৰ কৰিছোঁ, এইটো আমি গৰ্বিত হৈছিলোঁ। আজি মোৰ ওচৰত সেই আইনখন গুচি যোৱাৰ কথাটো ভাবিলেই চকুৰ পানী ওলাই আহে। এই আন্দোলন কৰি পেলাই কিমান আন্দোলন কৰি কিমান মানুহ চেক্ৰিফাইজত এই আইনখন গঠন হৈছিলে, কিমান ডাঙৰ ডাঙৰ মানুহ মোৰ মনত আছে, দুবেদা, ডিপি দুবে, জ্ঞানশংকৰ মজুমদাৰ, অৰুণ ঘোষাল, এইবোৰ মানুহ ডাঙৰ ডাঙৰ মানুহ, অমিতাভ ঘোষদা, চবে মিলি আমি আন্দোলন কৰিছিলোঁ। বিজন দা, প্ৰফুল্ল শৰ্মা, তীৰ্থংকৰ ৰয়, সুদীপ দা, এইবোৰ চবে মিলি আন্দোলন কৰা এই আইনখন আজি নাই। ভাবিলেই কিবা মনত দুখ লাগে। মানে সেইকাৰণে মানে আমি এই ভাৰতবৰ্ষত এই শ্ৰমিক শ্ৰেণীক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কেতিয়া চিন্তা কৰিব সেইটোৱে ভাবিছোঁ। এইখিনি এটা কথা, মই বেলেগ এটা প্ৰসংগলৈ যাওঁ। প্ৰসংগটো এনেকুৱা, ধৰক কোম্পানীয়ে এটা নতুন প্ৰডাক্ট লঞ্চ কৰিছে, নতুন প্ৰডাক্ট মাৰ্কেটলৈ আনিছে নতুনকৈ। এইটো মই ঔষধৰ ক্ষেত্ৰতে কৈ আছোঁ, আপুনি যিহেতু ফাৰ্মাচিউটিকেলছ আছিলে। সেই প্ৰডাক্টটো ন' ডাউট কোম্পানীয়ে নিজে ষ্ট্ৰেটেজি বনাব, কোম্পানীয়ে নিজে মাৰ্কেটিং পলিচি বনাব, কিন্তু মাৰ্কেটত ফিল্ডত কামখিনি মেডিকেল ৰিপ্ৰেজেণ্টেটিভে কৰে। কৰাৰ পিছত এটা প্ৰডাক্ট যেতিয়া ব্ৰেণ্ডলৈ ৰূপান্তৰিত হয়, ব্ৰেণ্ড হৈ যায়, বোলে ইমান কোটি টকাৰ এটা ব্ৰেণ্ড হ'ল, ইমান কোটি টকাৰ ব্ৰেণ্ড হ'ল, তাৰপিছতে পৰৱৰ্তী সময়ত আমি দেখা পাওঁ যে সেই প্ৰতিষ্ঠানটোৱে, সেই কোম্পানীটোৱে সেই প্ৰডাক্টটো বেলেগ এটা কোম্পানীক বিক্ৰী কৰি দিলে, এটা বুজন পৰিমাণৰ ধনৰ বিনিময়ত সেই প্ৰডাক্টটো বিক্ৰী কৰি দিলে। কিন্তু সেই প্ৰডাক্টটো বনোৱাৰ পিছফালে এই যে ফিল্ডত কাম কৰা মেডিকেল ৰিপ্ৰেজেণ্টেটিভেই হওক বা মেনেজাৰেই হওক, কিমান যে ত্যাগ স্বীকাৰ কৰিছিলে, সেই বিষয়ে অলপ ক'ব নেকি? যে মানে প্ৰতিষ্ঠানবিলাকে ডিচিশ্যন লয় এটা ৰুমৰ ভিতৰতে যে প্ৰডাক্টটো বিক্ৰী কৰি দিওঁ আমি, কিন্তু এই যে ফিল্ডত যিসকলে প্ৰডাক্টটো আজি ইমান ডাঙৰ প্ৰডাক্ট এটা বনালে, তেওঁলোকৰ কথা এবাৰো চিন্তা নকৰিলে সেই সিদ্ধান্তটো লোৱাৰ সময়ত। আচলতে সেইটোৱে দুৰ্ভাগ্য, আপুনি কোৱাটো সঁচা, সেইটো আমাৰ দুৰ্ভাগ্য বুলি এইকাৰণে কৈছোঁ যে এই যে মই অলপমান আগত কৈছিলোঁ, এটা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কাম কৰোঁতে গৈ, টাৰ্গেট কৰোঁতে গৈ, ডক্টৰ ভিজিট কৰোঁতে গৈ, প্ৰডাক্টটো ষ্টাব্লিছ কৰোঁতে গৈ কিমান কষ্ট কৰে।
ৰ'দে বতাহে বতাহেতো দূৰৰ কথা থাক, সময়ৰ কোনো কথা নাই, ঘৰৰ পৰিয়ালৰ ফালে চকু দিয়াতো দূৰৰ কথা। সৰু ল'ৰা ছোৱালী কেতিয়া ডাঙৰ হৈছে সেইটো খবৰো নহয়, ঘৰৰ বজাৰ কি আছে সেইটো খবৰ নোৱাৰে। ইমান কষ্ট কৰি এটা প্ৰডাক্টটো ষ্টাবলিছ কৰে, এটা প্ৰডাক্ট ব্ৰেণ্ড তৈরি কৰে। যে ধৰি লওক ফৰ এক্সাম্পল এটা ব্ৰেণ্ড তৈরি কৰে, যিকোনো নামটো নলওঁ মই, যিকোনো এইটো হ'ব। তো ব্ৰেণ্ডটো তৈরি কৰাৰ পিছত কোম্পানী কিন্তু এই যে কন্ট্ৰিবিউশন টুৱাৰ্ডছ ফিল্ড ফোর্সে এইটো কিন্তু মানে নকৰে, ৰিকগনাইজ নকৰে। ছাডেনলি সিহঁতৰ বেনিফিটৰ কাৰণে কোম্পানী নিজৰ বেনিফিটৰ প্ৰডাক্টটো বিক্ৰী কৰি দিয়ে। প্ৰডাক্টটো বিক্ৰী কৰাৰ লগে লগে এই যে প্ৰডাক্টটো, এই যে তাৰ যিটো ইমান দিনৰ কন্ট্ৰিবিউশন, সেই কন্ট্ৰিবিউশন একদম নীল কৰি দিয়ে, নীল হৈ গ'ল। গতিকে সেই বস্তুটোৰ বাধা দিয়াৰতো ৰাস্তা নাই, বাধা দিয়াৰ ৰাস্তা নাই। কিন্তু কোম্পানীবোৰ সেই কথাবোৰ অকমানো চিন্তা নকৰে, কোম্পানী এই কথাবোৰ অকমান চিন্তা নকৰে। অকল মানে প্ৰডাক্ট নহয়, কোম্পানী, এটা কোম্পানী বিক্ৰী হৈ যায়, গোটেই কোম্পানীখন বিক্ৰী কৰি দিলে কিন্তু এমপ্লয়ী কেইটা আনএমপ্লয়ড হৈ গ'ল। আপুনি চিন্তা কৰকচোন, এটা কোম্পানীক ষ্টাবলিছ কৰোঁতে গৈ এই এমপ্লয়ীবোৰ কিমানখিনি লেবাৰ টেক্স স্বীকাৰ কৰিছিলে। টেক্স স্বীকাৰ কৰাৰ পিছত কোম্পানীখনৰ ডাঙৰ হ'ল, কোম্পানী ভেলু বাঢ়িলে, কোম্পানীখন ছাডেনলি কোম্পানী মালিকে কৰিলে কি, সেই ভেলুৱেশ্যনৰ ওপৰত ভিত্তি কৰি বেলেগ এটা কোম্পানীক বিক্ৰী কৰি দিলে। কৰাৰ পিছত কোম্পানীটো বিক্ৰী মানে মুনাফাটো কিন্তু মালিকৰ ঘৰত ঘুমাই গ'ল, কিন্তু এমপ্লয়ী কেইটা আনএমপ্লয়ড হৈ গ'ল, নিবনুৱা হৈ গ'ল ন, মিডল টাৰ্মত নিবনুৱা হৈ গ'ল। ধৰি লওক আপুনি মধ্য ইয়াত আপুনি নিবনুৱা হৈছে, মানে 36 বছৰ 35 বছৰ 48 বছৰ নিবনুৱা হৈ গ'ল। আপোনাৰ কৰিবলৈ কি আছে, ক'ত আপুনি যাব? আপোনাৰ বিভিন্ন দায়বদ্ধতা আছে, ল'ৰা ছোৱালী স্কুলৰ ফিজ আছে, পঢ়া শুনাৰ খৰচ আছে, কিবা EMI আছে, ফ্লেট লৈছে, গাড়ী লৈছে, এইবোৰ দিব লাগিব। ছাডেনলি আপুনি তাত আনএমপ্লয়ড হৈ গ'ল। সেই ক্ষেত্ৰতে মানে ইমান বেছি আমাৰ মানে টৰ্চাৰ হয় এমপ্লয়ীবোৰৰ ওপৰত, সেই কথাবোৰ এবাৰো চৰকাৰে ভাবি নাচায়। মই ভাবোঁ যে এই ক্ষেত্ৰতো এটা নীতি নিয়ম বনাব লাগে। যেতিয়াই কোম্পানী বিক্ৰী হ'ব, লগতে কোম্পানীৰ লগতে যি কোম্পানী কিনিব তাৰ লগতে এমপ্লয়ী কেইটাক এক লগত কিনিব লাগে, এক লগত ৰাখিব লাগে। সেই নিয়ম এটা আহিব লাগে, মোৰ কাৰণে বাধ্যবাধকতাৰ ভিতৰত কোম্পানীবোৰক পেলাব লাগে। বৰ্তমান নতুন প্ৰজন্মৰ যিবিলাক ধৰক বৰ্তমান মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আমাৰ কাম কৰি আছে বিভিন্ন প্ৰতিষ্ঠানত, তেওঁলোক অত্যাধিক চাপৰ সন্মুখীন হয়। বিশেষকৈ মাহৰ শেষৰ ফালে যিটো মান্থলি ক্লোজিং বুলি কোৱা হয়, তেওঁলোকৰ এটা টাৰ্গেট থাকে। সেই টাৰ্গেট এচিভমেণ্টৰ কাৰণে বিভিন্ন চাপৰ মুখামুখি হয়। আমি অলপ আগতে কথাটো পাতিছিলোঁ, এতিয়া অলপ বহলভাৱে পাতিব বিচাৰিছোঁ। এজন জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে আপুনি এই সমস্যাটো কেনেধৰণে বিচাৰ কৰে? এই সমস্যাৰ পৰা ওলাই আহিব হ'লে আমাক সংগঠিত হ'ব লাগিব। এই সমস্যাটো মই অলপ আগত কৈছোঁ, এইটো কিন্তু 99% মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভৰ ওপৰত প্ৰযোজ্য হৈ গৈছে অলৰেডি। আপুনি মাহৰ শেষত পাণবজাৰৰ ওচৰত চবৰ মুখখন চাব, দেখি গম পাব যে কিমান প্ৰেছাৰৰ ওপৰত সেই ল'ৰা ছোৱালীকেইটা আছে। অকল আজি এটা ল'ৰা নহয়, আমাৰ যুৱতীও আমাৰ ল'ৰা ছোৱালীবোৰ কিমান প্ৰেছাৰত আছে চিন্তা কৰিব নোৱাৰে। এটা ভাল কথা সুধিলেও উত্তৰ দিবলৈ তাৰ নাই। সেই বস্তুটোৰ পৰা যদি আমি আঁতৰি আহিব লাগে, ঐক্যবদ্ধ হ'ব লাগিব। মইতো ছাজেষ্ট কৰিম যে প্ৰতিটো মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভসকলক ইয়াৰ পৰা নিস্তাৰ পাব হ'লে CROৰ লগত যুক্ত হওক, CROৰ লগত যুক্ত হৈ পেলাই তাৰ প্ৰতি ঐক্যবদ্ধভাৱে ফাইট কৰক। মানে এই পৰা যদি আমি নিস্তাৰ পাব নোৱাৰোঁ, আমি বেছি দিন এই প্ৰফেশ্যনত তিষ্ঠি থাকিব নোৱাৰিম। এই এটা কথা সুধোঁ, এই যে টাৰ্গেটৰ কথা আমি পাতি আছোঁ, বিভিন্ন টাৰ্গেট দিয়ে কোম্পানীবিলাকে, ধৰক মাহেকীয়া টাৰ্গেট দিব, বছৰেকীয়া টাৰ্গেট দিব। এই টাৰ্গেটবিলাক কোম্পানীবিলাকে নিজে কেলকুলেশ্যন কৰে। কেনেকৈ কেলকুলেশ্যন কৰে? তেওঁলোকৰ গ্ৰ'থটো চাগে প্ৰথম চায়, বোলে আমি এই বছৰত 20% গ্ৰ'থ ল'ম, এই বছৰত আমি 25% গ্ৰ'থ ল'ম।
তেওঁলোকে নিজৰ গ্ৰোথৰ কাৰণে তাৰপিছত সেইটো চাপ সৃষ্টি কৰে ফিল্ডত যিয়েই কাম কৰে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হওক বা তেওঁৰ ওপৰৰ এৰিয়া মেনেজাৰ হওক বা যিকোনো মেনেজাৰ তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰে তে এই যে টাৰ্গেটটো যে দিয়া হয় এই টাৰ্গেটটো লজিকেলি কৰিলে কি জানি এই চাপটো কম হয় কাৰণ আপুনি যদি গোটেই বিজ্ঞানসন্মতভাৱে এটা যদি লক্ষ্য আপোনাক নিৰ্ধাৰণ কৰি দিয়া থাকে সেই লক্ষ্যটো আপোনাৰ সফল হ'বলৈ সুবিধা যেতিয়া অবৈজ্ঞানিকভাৱে আপোনাক এটা লক্ষ্য নিৰ্ধাৰণ কৰি দিব যে এইটো তুমি কৰিবই লাগিব এতিয়া আপুনি ইয়াৰ পৰা খোজকাঢ়িবলৈ এক ৰাতিৰ ভিতৰতে ডিব্ৰুগড় পাব লাগে বুলি আপোনাক যদি প্ৰেছাৰ কৰা যায় এইটো সম্ভৱ নহয় কোনো কালে এতিয়া তেনেকুৱা নিচিনা ঘটনা হৈছে নেকি বাৰু আচলতে গোটেইখিনি এটা অবৈজ্ঞানিক সন্মতভাৱে গৈ আছে আপুনি ক্যালকুলেশন যদি করে টার্গেটর ক্যালকুলেশন করে টার্গেটটো ফিক্সড করে ঠিক আছে সেলটো ডিপেন্ডস করে কিহৰ ওপর মার্কেট সিচুয়েশনের উপর সেল ডিপেন্ড করিব তো আজি ধৰি লওক আপনি এই মাহৰ টার্গেট আপনি 2 লাখ টাকা রাখিছে মার্কেটখন এই মাহৰ মার্কেটৰ অৱস্থা বেয়া কি ধৰণৰ অৱস্থা বেয়া যে মার্কেটে পেশেন্ট নাই বিভিন্ন অর্থনৈতিক কারণে হোক ইয়ের কারণে হোক এটমসফিয়ার কারণে হোক বিভিন্ন ওয়েদারের কারণে হোক মানুহৰ হাতত পইচা নথকাৰ কাৰণে হোক ইয়েটো নাই সেইটো আপোনাৰ আমাৰ হাতত আছে নে আমি হেতুকে পৰিৱৰ্তন কৰিব পাৰিম এইটো নিয়ন্ত্ৰণটো আমি কৰিব নোৱাৰিম গতিকে সেই টাৰ্গেটটো দিছে হয় টাৰ্গেটৰ কাৰণে চেষ্টা কৰা হৈছে হয় কৰিবই লাগিব টাৰ্গেটৰ চেষ্টা কৰিছে কিন্তু এই টাৰ্গেটটো যে মূল কথা হেতু হ'ব নোৱাৰে টাৰ্গেট এচিভমেন্ট যে মেডিকেল এণ্ড সেলছ ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে মূল কথা হেতু হ'ব নোৱাৰে আপোনাৰ মতে হেতু মূল কথা কি হোৱা মূল কথা হ'ল যে মেডিকেল এণ্ড সেলছ ৰিপ্ৰেজেণ্টেটিভৰ অনেষ্টলি ফিল্ডত কাম কৰিব লাগে নিজৰ প্ৰডাক্টটো ভাল পায় নিজৰ প্ৰডাক্টটো ডক্টৰৰ ওচৰত ভালকে প্ৰমোট কৰিব লাগিব যে ধৰণৰ পলিসি কোম্পানী কৈছে সেই কোম্পানী প্ৰমোট কৰক কিন্তু সেল টু ডিপেন্ড কৰিব কিন্তু অনলি দ্য এটমসফিয়াৰ অফ সিচুয়েশন আপনার অর্থনৈতিক সিচুয়েশন ডক্টর পেশেন্টের উপর ডিপেন্ড কৰি আছে বাইং ক্যাপাসিটির উপর ডিপেন্ড কৰি আছে বিভিন্ন আন্দোলন বিভিন্ন আজি ধৰি লওক গুৱাহাটীত অকমান বৰখন দিলেই বানপানী ভৰি যায় পানী সেল এফেক্ট কৰে নকৰাৰ কাৰণে আৰু এটা ডাঙৰ এফেক্ট যেটো হয় মই কষ্ট কৰি ডক্টৰৰ ওচৰত গৈ পেলাই মোৰ প্ৰডাক্ট স্টাবলিশ কৰিছো পেকেজিং কৰিছো অনলাইন মার্কেটিংৰ মাধ্যমে মই হেতু খুদিবলৈ গৈ আছিল এটো কেনেকুৱা ধৰণৰ অনলাইন মার্কেটিং মাধ্যমে এই প্রেসক্রিপশনটো দি পেলাই মার্কেটটো এই জনে কাম কৰিছে হেতু ক্রেডিট নাপালে